কবিতাৰ শিৰোনাম মই যিটোৱে কৈছোঁ। ৰচনা মাথো কবিতা, পাঠ ৰিয়ানজ্যোতি শৰ্মা। মই যিটোৱে কৈছোঁ। মাইনাবা, মই যিটোৱে কৈছোঁ, ঘৰত মা দেউতা দাদাক বুজাবা। নিয়তিৰ কাল অমানিশাই আপোনালোকৰ কাষত মোক থাকিব নিদিলে। আপোনালোকৰ মৰমৰ পৰা মোক অজান দেশলৈ পঠিয়াই দিলে। মাইনাবা, মই যিটোৱে কৈছোঁ, ঘৰত মা দেউতা দাদাক বুজাবা। আপোনাৰ কথা শুনিব, গম পাওঁ সিহঁতে সহিব নোৱাৰিব। মাইনাবা, মই বহুত ভুল কৰিলোঁ। আপোনালোকৰ মৰম আৰু শাসন বুজি নাপায়। হয়তো আজি আপোনালোকৰ মৰম আৰু শাসন বুজি পোৱা হ'লে আপোনালোকৰ পৰা আঁতৰি অজান দেশলৈ আহিব লগা নহ'লহেঁতেন। হয়তো আপোনালোকৰ মনত মই সদায় আটাইৰে মৰমৰ যিটোৱে হৈ ৰম। আপোনালোকৰ হৃদয়ত সদায় সৰু ভাইৰ আসন খালী কৰি থৈ আজি মই অজান দেশলৈ আহিবলগীয়া হ'লো। মইনাবা, আপোনালোকে মোক ভুল নুবুজিব। মোৰ আত্মাৰ চিৰশান্তিৰ বাবে মোক পাহৰি আটাইয়ে সুখী হৈ থাকিব। ধন্যবাদ।